নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়, সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিত কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জনাওঁ। এইবাৰ তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে বৃহস্পতি গ্ৰহৰ স্থিতি অতি শুভদায়ক স্থিতি। কাৰণ বিগত বছৰৰ তুলনাত এই বছৰত আপোনাৰ ৰাশিৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। কাৰণ 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত থাকিব। নৱম স্থান হৈছে ভাগ্যৰ স্থান, আৰু ভাগ্যৰ স্থানত বৃহস্পতি গ্ৰহ স্থিতি হোৱাটো অত্যন্ত শুভদায়ক। গতিকে এই বছৰ আপুনি বিভিন্ন প্ৰকাৰে ভাগ্যৰ উন্নতিৰ যোগ আপোনাৰ জীৱনলৈ আহি পৰিব। লগতে ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। আপোনাৰ যদি বহুদিনৰ পৰা কিবা কাম হোৱা নাছিল, তেনেধৰণৰ কাম বনবোৰত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু নৱম স্থান হৈছে উচ্চ শিক্ষাৰ স্থান। গতিকে উচ্চ শিক্ষাৰ স্থানত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে যিসকল ব্যক্তিয়ে উচ্চ শিক্ষা লাভ কৰিম বুলি ভাবি আছে নতুবা কৰি আছে, তেওঁলোকৰ বাবে এই বছৰটো 19 অক্টোবৰলৈকে বিশেষ শুভদায়ক হৈ পৰিব শিক্ষা ক্ষেত্ৰত। লগতে নৱম স্থানৰ পৰা পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পৰিব, গতিকে ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ স্বাস্থ্য পাতিত সবলতা আনিব। বিগত বছৰত যদিও আপোনাৰ স্বাস্থ্যত কিছু দুৰ্বলতা যেন অনুভৱ কৰি আছিল, মাজে সময়ে যদি বেমাৰ আজাৰ চলি আছিল, এই বছৰত কিন্তু সেই বেমাৰ আজাৰৰ পৰা বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টিয়ে আপোনাক যথেষ্ট সকাহ দিয়া দেখা যাব। কাৰণ বৃহস্পতি গ্ৰহৰ দৃষ্টি হৈছে অমৃতময়ী দৃষ্টি, আৰু সেই অমৃতময়ী দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব। গতিকে আপোনাৰ স্বাস্থ্য পাতিৰ ফালৰ পৰা অতি শুভদায়ক হৈ পৰিব। তৃতীয় স্থানত পূৰ্ণ দৃষ্টি আপোনাৰ যদি ভাতৃ ভগ্নী আছে, ভাতৃ ভগ্নীৰ শুভ ফল প্ৰদান কৰা দেখা যাব। কাৰণ আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰ এই বছৰত 19 অক্টোবৰৰ ভিতৰত শুভ ফল লাভ কৰা দেখা যাব। আৰু শিক্ষা স্থানতো পূৰ্ণ দৃষ্টি থাকিব। গতিকে যিসকল শিক্ষাৰ্থী, তেওঁলোকৰ বাবে এই বছৰ 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে বিশেষ লাভদায়ক দিন। পঢ়া শুনাত মন বহিব, পঢ়া শুনাত আগ্ৰহ ধাউতি বৃদ্ধি পাব। লগতে প্ৰেমৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ এই বছৰৰ 19 অক্টোবৰলৈকে পূৰ্ণ দৃষ্টিত থাকিব, যাৰ বাবে প্ৰেম সম্পৰ্কত মধুৰতা আহিব, প্ৰেম সম্পৰ্কত বিভিন্ন প্ৰকাৰৰ উন্নতিৰ যোগ এই বছৰত দেখা পোৱা গৈছে। কিন্তু 19 অক্টোবৰৰ পিছত আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হ'ব, যিটো স্থিতি আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হ'ব। কাৰণ এবছৰলৈকে যিহেতু বৃহস্পতি গ্ৰহ 19 অক্টোবৰৰ পৰা দশমত প্ৰৱেশ কৰিব। দশম স্থান হৈছে কৰ্মস্থান। গতিকে কৰ্মস্থানত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে এই বছৰ
19 অক্টোবৰৰ পিছত সম্পূৰ্ণ এবছৰলৈকে আপোনাৰ স্থিতি অত্যন্ত লাভপ্ৰদায়ক কৰি তুলিব। কাৰণ বৃহস্পতি গ্ৰহ শুভস্থানত যেতিয়া প্ৰৱেশ কৰে তেতিয়াই সেই শুভস্থানৰ বৃদ্ধি কৰাত অৰিহণা যোগায়। গতিকে এই বছৰ 19 অক্টোবৰৰ পিছত আপোনাৰ কৰ্মত বিশেষ সুফল প্ৰদান কৰা দেখা যাব। আৰু দশম স্থান হৈছে পিতৃৰ স্থানো। গতিকে পিতৃৰ উন্নতি প্ৰগতিৰ যোগ এইবছৰ দেখা পোৱা গৈছে। পিতৃৰ যদি স্বাস্থ্যত অকণমান দুৰ্বলতা চলি আছে তেতিয়াহ'লে স্বাস্থ্যত আপোনাৰ ভাগ্যৰে কিছু উন্নতিৰ যোগ 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। লগতে দশম স্থানৰ পৰা বৃহস্পতি গ্ৰহৰ যি অমৃতময়ী তিনিটা দৃষ্টি আছে সেই অমৃতময়ী দৃষ্টি ধনস্থানত থাকিব। ধনস্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ হাতত ধন টকা পইচাৰ সঞ্চয় কৰাব। কাৰণ ধন টকা পইচাৰ যিহেতু কাৰক গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ, গতিকে ধন টকা পইচাৰ কাৰক গ্ৰহ হৈ ধনস্থানত যেতিয়া দৃষ্টি দিব তেতিয়া সৰ্বতো প্ৰকাৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। কাৰণ আপোনাৰ বাণীৰে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব। সমাজতে হওক ঘৰতে হওক আপুনি সকলোকে 19 অক্টোবৰৰ পিছৰ সময়খিনি আপোনাৰ সকলোকে প্ৰভাৱিত কৰাৰ বিশেষ যোগ আপোনাৰ জীৱনত আহি পৰিব। লগতে কৰ্মস্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ চতুৰ্থ স্থানত থাকিব। গতিকে চতুৰ্থ স্থান হৈছে পাৰিবাৰিক ক্ষেত্ৰৰ স্থান, বন্ধুত্বৰ স্থান। গতিকে পৰিয়ালত সম্পৰ্কত মধুৰতা আহিব। আপোনাৰ ভাগ্যৰে পৰিয়ালত উন্নতিৰ যোগ 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। লগতে বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব। আপোনাৰ কৰ্মত বন্ধুত্বৰ পৰিমাণ বাঢ়িব। কাৰণ যিহেতু কৰ্মস্থানৰ পৰা বন্ধুস্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে আপুনি কৰ্মত নতুন নতুন বন্ধুৰ পৰা সুযোগ সুবিধা লাভ কৰিব। কিন্তু যিহেতু ষষ্ঠ স্থানতো বৃহস্পতি গ্ৰহৰ স্থিতিৰ অকণমান দৃষ্টি থাকিব, যাৰ বাবে 19 অক্টোবৰৰ পিছত যিমান পাৰে আপুনি আনৰ পৰা ঋণ নল'ব। ঋণ ল'লে অকণমান হয়তো সমস্যাত পৰিব পাৰে। অকণমান স্বাস্থ্যৰো কিছু যত্ন ৰখাৰ সেইখিনি সময়ত প্ৰয়োজন আছে। কিন্তু যিহেতু এইবাৰ বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ বাবে অতি শুভ স্থিতি, গতিকে আপুনি সকলো পক্ষৰ ফালৰ পৰা উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। কাৰণ বিগত বছৰত আপোনাৰ বৃহস্পতিৰ স্থিতি সিমান শুভ নাছিল, যাৰ বাবে আপুনি হয়তো যিকোনো ক্ষেত্ৰত ভালদৰে আগবাঢ়ি যাব পৰা নাছিল। সকলো ক্ষেত্ৰত সমস্যাৰে আপুনি আগবাঢ়িবলগীয়া হৈছিল। কিন্তু এইবাৰ লক্ষ্য কৰিব আপুনি 15 মে'ৰ পৰাই আপুনি বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। আৰু সম্পূৰ্ণ প্ৰায় 2 বছৰ 3 বছৰ মানলৈকে প্ৰথমতে যিহেতু নৱমত থাকিব, তাৰপাছত দশমত যাব, তাৰপাছত একাদশত যাব। গতিকে এই সম্পূৰ্ণ 3 বছৰলৈকে আপুনি বৃহস্পতি গ্ৰহৰ বিশেষ সুফল লাভ কৰিব। আৰু আগন্তুক বৰ্ষটো আপুনি অতি সুন্দৰভাৱে পাৰ কৰিব পাৰিব। গতিকে আশা কৰিছোঁ এইবাৰ সম্পূৰ্ণ 2025, 26, 27 বছৰটোত যেন আপুনি বৃহস্পতি গ্ৰহৰ শুভ ফল লাভ কৰক আৰু আপুনি জীৱনত উন্নতি প্ৰগতিত আগবাঢ়ি গৈ থাকক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।